হৈছে আমাৰ যেহেতু আমি ঠিকাভিত্তিক কৰ্মচাৰী আমাৰ 60 বছৰ চাকৰি সুনিশ্চিত কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাই আহিছিলোঁ। ইতিমধ্যে কেইবাটা বিভাগৰ কৰ্মচাৰী চৰকাৰে প্ৰদান কৰিছে, কিন্তু আমাক এতিয়ালৈকে প্ৰদান কৰা নাই। সেইটো হৈছে আমাৰ প্ৰধান দাবী। তাৰপিছত আমি আমাৰ যিটো মান্থলি আমাৰ যিটো দৰমহা সেইটো আমি বৰ্তমান 30,000 টকা আমি কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছোঁ, আৰু লগতে ইয়াৰলি আমাৰ যিটো ইনক্ৰিমেণ্ট হয় সেইটো আমাক দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, আৰু আমাৰ কৰ্মচাৰীখিনিক HR পলিচিৰ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি ঠিকাভিত্তিক কৰ্মচাৰীসকলে ৰাজ্যখনৰ প্ৰতিখন জিলাৰ লগতে দৰং জিলাৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ সমূহ কৰ্মচাৰীসকলে আজি এই অৱস্থান কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ কৰ্মচাৰীসকলৰ যোৱা 2021 আমাৰ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কেবিনেটত আমাৰ এই আজি যি আমি দাবী জনাইছোঁ এই বিষয়টো উত্থাপন হৈছিলে। আমি যিটো 60 বছৰৰ চাকৰি সুনিশ্চিত কৰাৰ কাৰণে যিটো দাবী জনাইছিলোঁ সেই বিষয়টো উত্থাপন হৈছিলে, কিন্তু কাৰ্যকৰী নহ'ল। পৰৱৰ্তী সময়ত গভৰ্ণমেণ্ট যদিও সলনি হ'ল, মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5টা বছৰে কিন্তু আমি আমাৰ অসমৰ পঞ্চায়ত মন্ত্ৰী বিভাগীয় আমাৰ যিসকল নেকি আমাৰ নেতৃবৃন্দ আছে আমোলা তেখেতসকলক লগ ধৰিছিলোঁ, কিন্তু তেখেতসকলে কেৱল আশ্বাস প্ৰদান কৰিছিল কিন্তু কাৰ্যকৰী কৰা নাছিল। বিভিন্ন সময়ত আমাৰ ৰাজ্যিক কমিটিয়ে আমাৰ লগ ধৰিছিলে, কিন্তু তেখেতসকলে কাৰ্যকৰী নকৰাৰ কাৰণে আমি উপায়বিহীন হৈ অনিশ্চয়কৃত স্বত্বেও আমি আজিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই কাৰ্যসূচী আমাৰ যোৱাকালিৰ পৰা আৰম্ভ হৈছে। আজি আমাৰ দ্বিতীয় দিন, অহাকালিও চলিব। তাৰপিছত আকৌ আমি কাৰ্যসূচী আমাৰ সিদ্ধান্তৰ মৰ্মে যদি আমাৰ দাবী পূৰণ নহয় এই কাৰ্যসূচী আমি চলাই নিবলৈ বাধ্য হ'ম। এতিয়া অনিৰ্দিষ্ট কাললৈ আমাৰ ঘোষণা কৰা হোৱা নাই। এতিয়া আমি 5 দিনৰ কাৰণে কৰিছোঁ। যদি আমাৰ দাবী যদি চৰকাৰে মানি নলয় তেতিয়াহ'লে আমি অনিৰ্দিষ্ট কাললৈ সিদ্ধান্তৰ মৰ্মে আমি কৰিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।